নমস্কাৰ ই কক্সাৰ এটা নতুন ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাই মই জ্যোতিয়ে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅটি ছাত্ৰ ছাত্ৰীসকল ষষ্ঠম মান শ্ৰেণীৰ আমাৰ পৃথিৱীৰ আজি আমি পঞ্চম নম্বৰ অংকটি পঢ়িব লৈছো এইটো অংকত আমি পঢ়িম দাৰ্ঘিমা ৰেখা আৰু দাৰ্ঘিমাংখনো কি যোৱা অংকত আমি অক্ষৰেখা আৰু অক্ষাংশৰ বিষয়ে পঢ়িছিলো আজি আমি দাৰ্ঘিমা ৰেখাৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম তোমালোকে জানাই পৃথিৱীৰ ওপৰত আমি কিছুমান ৰেখা কল্পনা কৰিছো যিবোৰ দৰাচলতে আসলকৈ নাই ঠিক আছে এতিয়া এই ৰেখাবিলাকে আমাক কিছুমান বস্তু নিৰ্ণয় কৰাত সহায় কৰে যিদৰে পৃথিৱীৰ উপৰি ভাগত বিভিন্ন ঠাই আছে এই ঠাইবিলাকৰ অৱস্থান আৰু সময় হেবিলাকৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি এই ৰেখাবিলাকক ভিত্তি হিচাপে গ্ৰহণ কৰো গতিকে দাৰ্ঘিমা ৰেখাৰ জৰিয়তেও আমি কিছুমান বস্তু উলিয়াব পাৰো গতিকে দাৰ্ঘিমা ৰেখা তোমালোকৰ পাঠ্যপুথিত 1.4 নম্বৰ পইণ্টত আছে গতিকে 1.4 নম্বৰ পইণ্টত দাৰ্ঘিমা ৰেখাৰ বিষয়ে কি লিখা আছে চাও আহাচোন অক্ষৰেখাৰ সহায়ত পৃথিৱীৰ কোনো এখন ঠাই বিষুৱৰ পৰা কিমান উত্তৰ বা দক্ষিণত আছে সেই বিষয়ে আমি জানিব পাৰিলো হয় কিন্তু ঠাইখন পৃথিৱীৰ পূব বা পশ্চিম দিশে ক'ত আছে হেতু কেনেকৈ জানিম এতিয়া আমি উত্তৰ আৰু দক্ষিণৰ বিষয়ে এটা গম পাইছিলো অক্ষৰেখাৰ জৰিয়তে আমি উলিয়াব পাৰো এতিয়া পূবলে আছে নে পশ্চিমলে আছে আমি কি দৰে উলিয়াব পাৰিম হেয়া আমি কি কৰিম উত্তৰ আৰু যেতিয়া দক্ষিণ মেৰু সংযোগ কৰিম তেতিয়া কিছুমান ৰেখা আমি কল্পনা কৰি ল'ব লাগিব এই উত্তৰ মেৰু আৰু দক্ষিণ মেৰু যেতিয়া আমি কল্পনা কৰিম তেতিয়া সেই ৰেখাবিলাকক আমি কি কম দাৰ্ঘিমা ৰেখা বুলি কম এই ৰেখাবোৰে বিষুৱৰ বা অক্ষৰেখাবোৰক 90 ডিগ্ৰী কোণত ছেট কৰিছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা এই কাল্পনিক অৰ্ধবৃত্ত আমি অক্ষৰেখাৰ বিষয়ে গম পাইছিলো এইবিলাক হৈছে পূৰ্ণবৃত্ত কিন্তু দাৰ্ঘিমা ৰেখাবিলাক হৈছে অৰ্ধবৃত্ত কাল্পনিক অৰ্ধবৃত্তবিলাককে আমি দাৰ্ঘিমা ৰেখা বুলি কওঁ দাৰ্ঘিমা ৰেখাবোৰৰ কৌণিক বা মান জোখক আমি কি বুলি কওঁ দাৰ্ঘিমাংশ বুলি কওঁ আৰু হেবিলাক আমি ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয় অক্ষৰেখাৰো আমি মান বা জোখক আমি অক্ষাংশ বুলি কওঁ হেবিলাককো আমি একক হিচাপে ব্যৱহাৰ কৰিবলৈ ডিগ্ৰী সেকেন্ড আৰু মিনিটৰ ব্যৱহাৰ কৰো ঠিক আছে গতিকে এই কৌণিক মানকে আমি দাৰ্ঘিমাংশ বুলি কওঁ দাৰ্ঘিমাংশক ইংৰাজীত লংজিটিউড বুলি কয় হেদৰে অক্ষৰেখাৰ আমি লেটিটিউড বুলি কওঁ গতিকে দাৰ্ঘিমাংশ আমি দাৰ্ঘিমা ৰেখাৰ পৰাহে উলিয়াব পাৰো আৰু হেয়া কৌণিক দূৰত্বৰ জৰিয়তেহে উলিয়াব পাৰো ঠিক আছে দাৰ্ঘিমা ৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সৰ্বাধিক আৰু এই দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ মেৰুবিন্দুত দাৰ্ঘিমা ৰেখাবোৰৰ লগ হৈ যায় গতিকে যেতিয়া দাৰ্ঘিমা ৰেখাৰ মাজৰ দূৰত্ব এডাল বা আন এডাল দাৰ্ঘিমা ৰেখাৰ মাজৰ যিখিনি দূৰত্ব সেইখিনি বিষুৱৰ ওচৰত বহল হৈ যায় বেছি হৈ যায় ঠিক হেদৰে যেতিয়া মেৰুলৈ যায় মেৰুলৈ যোৱাৰ লগে লগে এই দাৰ্ঘিমা ৰেখাবোৰ এটা বিন্দুত পৰিণত হয় ঠিক আছে মানে মূল হৈছে আমাৰ সেই বিন্দুটোৰ পৰা মেৰু বিন্দুৰ পৰাই আমাৰ সেই দাৰ্ঘিমা ৰেখাবিলাক ওলাই আৰু বিষুৱ ৰেখাত এইবিলাকৰ মাজৰ পাৰ্থক্য বেছি হৈ যায় ঠিক আছে দাৰ্ঘিমা ৰেখাবোৰ অৰ্ধবৃত্তাকাৰ আৰু ইহতৰ মাজৰ দূৰত্ব মেৰুলৈ ক্ৰমাগতভাৱে কমি যায় যেতিয়ালৈকে মেৰুবোৰত শূন্য নহয় য'ত সকলো দাৰ্ঘিমা ৰেখাবোৰ লগ হয় গতিকে মেৰুত কি হৈ যায় ইয়াৰে আমাৰ যিবিলাক ক্ৰমাগতভাৱে বাঢ়ি পেলাই আমাৰ মেৰুবিলাকত শূন্য হৈ যায় আকৌ বিষুৱত আকৌ এইবিলাকৰ মাজৰ পাৰ্থক্য বেছি হৈ যায় ঠিক আছে আৰু এইবিলাক হৈছে অৰ্ধবৃত্তাকাৰ মানে অৰ্ধবৃত্তাকাৰৰ ৰূপত আমাৰ দাৰ্ঘিমা ৰেখাবিলাক আছে ঠিক আছে গ্ৰীনিছ মান মন্দিৰৰ ওপৰেৰে পাৰ হৈ যোৱা দাৰ্ঘিমা ৰেখাডালক লণ্ডন চহৰত আছে আৰু এইডালকে মুখ্য দাৰ্ঘিমা ৰেখা হিচাপে লোৱা হয় গতিকে প্ৰথম প্ৰাথমিক মুখ্য দাৰ্ঘিমা ৰেখাডাল হৈছে গ্ৰীনিছ মান মন্দিৰৰ ওপৰেদি যোৱা দাৰ্ঘিমা ৰেখা সেই দাৰ্ঘিমা ৰেখাডালকে আমি ভিত্তি হিচাপে গ্ৰহণ কৰি ঠাইখনৰ অৱস্থান উলিয়াব পাৰো আৰু সেই দাৰ্ঘিমা ৰেখাৰ ওপৰতে আমাৰ কি উলিয়াই কৌণিক দূৰত্বটো ওলাই যেতিয়া কোনোবা এটা ঠাইৰ দাৰ্ঘিমা ৰেখাৰ পৰা আমাৰ যেটো পৃথিৱী কেন্দ্ৰলৈ যেতিয়া কোনো কোণৰ আকৌ পৃথিৱী কেন্দ্ৰৰ পৰা যেতিয়া আমাৰ সেই প্ৰাথমিক মুখ্য দাৰ্ঘিমা ৰেখালৈকে এটা কোণৰ সৃষ্টি কৰে হেয়াই হৈছে আমাৰ কি সেই ঠাইখনৰ দাৰ্ঘিমাংশ কোনো ঠাইৰ দাৰ্ঘিমাংশ হ'ল মুখ্য দাৰ্ঘিমা ৰেখাৰ পৰা পূব বা পশ্চিমে সেই ঠাইখনৰ দূৰত্ব মানে
পূব বা পশ্চিমৰ কথা কৈছে যে হেতু হৈছে দ্ৰাঘিমা ৰেখাৰ দূৰত্ব যিটো কোণ হিচাপে জুখিব পাৰে কোনো ঠাই দ্ৰাঘিমাংশ সদায় ডিগ্ৰীত প্ৰকাশ কৰা হয় আমি কৈছিলো দ্ৰাঘিমাংশ আমি একক হিচাপে ডিগ্ৰী মিনিট সেকেন্ড হিচাপে ব্যৱহাৰ কৰো ঠিক আছে মুখ্য দ্ৰাঘিমা ৰেখাবোৰ হৈছে 0 ডিগ্ৰী দ্ৰাঘিমাংশ হিচাপে চিহ্নিত কৰা আৰম্ভণিৰ প্ৰথম ডাল দ্ৰাঘিমা ৰেখা গতিকে মুখ্য দ্ৰাঘিমা যিডাল ৰেখা আছে হেডালৰ আমাৰ মানটো কি আছিল 0 ডিগ্ৰী দ্ৰাঘিমাংশ হ'ব গতিকে আমি বিষুৱ ৰেখাৰ কথা কৈছিলো নহয় হে বিষুৱ ৰেখাৰ অক্ষৰেখা বুলি কওঁ বিষুৱ ৰেখাডালকো এই অক্ষৰেখাডালো আমাৰ মান আছিল 0 ডিগ্ৰী অক্ষাংশ ঠিক সেইদৰে আমাৰ মুখ্য দ্ৰাঘিমা ৰেখাডালৰ অক্ষাংশ বুলি ঠিক সেইদৰে মুখ্য দ্ৰাঘিমা ৰেখাডালৰ দ্ৰাঘিমাংশ হৈছে 0 ডিগ্ৰী দ্ৰাঘিমাংশ ঠিক আছে মুখ্য দ্ৰাঘিমা ৰেখাৰ পূব দিশত 180 ডাল আৰু মুখ্য দ্ৰাঘিমা ৰেখাৰ পশ্চিম দিশত 180 ডাল দ্ৰাঘিমা ৰেখা আছে গতিকে মুখ্য দ্ৰাঘিমা ৰেখাৰ পূব দিশত 180 ডাল আনহাতে পশ্চিম দিশত আমাৰ 180 ডাল দ্ৰাঘিমা ৰেখা আমি পাওঁ এইবোৰ 0ৰ পৰা আৰম্ভ কৰি 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিমলৈ গণনা কৰা হয় 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিমৰ দ্ৰাঘিমাডাল কি হয় একে ৰেখা হয় গতিকে যিডাল 180 হৈছে হেডাল একেডালে হৈছে ঠিক আছে এতিয়া আমি দ্ৰাঘিমা ৰেখাৰ বিষয়ে অলপমান এই চিত্ৰ সহকাৰে বুজিবলৈ চেষ্টা কৰো গতিকে পৃথিৱীখনৰ প্ৰথম যিডাল মুখ্য দ্ৰাঘিমা ৰেখাৰ কথা কৈছিলো হেডাল আমাৰ কিহৰ ওপৰদি গৈছে গ্ৰীনিছ মানমন্দিৰৰ ওপৰদি গৈছে আৰু এইবিলাক আমাৰ এফালে পূবলৈ গৈছে 30 এটো দেখাইছে এফালে 60 90 এনেকৈ গৈ 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 180 ইয়াতে লগ হৈছে ঠিক সেইদৰে এডাল অৰ্ধবৃত্তকাৰ হয়নে এটো ফালে আহিছে আকৌ আনফালে যোৱাডাল হৈছে 180 গতিকে 30 60 90 এনেকৈ 1 2 3 4 কে গৈ 180 লগ হৈছে আৰু 180 ডাল কি হয় আমাৰ যিডাল হয় হেডাল পূব আৰু পশ্চিম দুইডালে আমাৰ একেডালকে দ্ৰাঘিমা ৰেখা বুলি আমি ক'ব পাৰো গতিকে এফালে 180 এফালে 180 মুঠতে 360 ডাল দ্ৰাঘিমা ৰেখা আমি কল্পনা কৰিছো 0ৰ পৰা আমি গণি যাম 0 1 2 3 4 180 0ৰ পৰা গণিলে আকৌ এফালে আমাৰ 180 গতিকে আমাৰ 360 ডাল মুঠ দ্ৰাঘিমা ৰেখা আছে ঠিক আছে এতিয়া মুখ্য দ্ৰাঘিমা ৰেখাডালে পৃথিৱীখনক আমাৰ কি কৰিছে পূবা পশ্চিমাকৈ দুটা সমান অংশত ভাগ কৰাইছে গতিকে আমাৰ দ্ৰাঘিমা ৰেখাডালে কি কৰিছিলে তোমালোকে দেখিছাই নহয় এয়া পূব গোলাৰ্ধত আৰু পশ্চিম গোলাৰ্ধত ভাগ কৰিছে ঠিক আছে এডাল হৈছে বিষুৱ ৰেখা আৰু আমাৰ এই মাজৰ যিডাল মুখ্য দ্ৰাঘিমা ৰেখা আছিল হেডালে আমাক পূব গোলাৰ্ধ আৰু পশ্চিম গোলাৰ্ধত দুটা ভাগত ভাগ কৰিছে যিদৰে বিষুৱ ৰেখাই দুটা গোলাৰ্ধত ভাগ কৰিছে দক্ষিণ গোলাৰ্ধ আৰু উত্তৰ গোলাৰ্ধ ঠিক সেইদৰে আমাৰ যিডাল মুখ্য দ্ৰাঘিমা ৰেখা আছে হেডালে আমাক দুটা গোলাৰ্ধত ভাগ কৰিছে পূব আৰু পশ্চিম গোলাৰ্ধ পূব দিশৰ ভাগটোক পূব গোলাৰ্ধ বা ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু পশ্চিম দিশৰ ভাগটোক পশ্চিম গোলাৰ্ধ ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ বোলা হয় হেহে মুখ্য দ্ৰাঘিমা ৰেখাৰ পূবৰ এখন ঠাইৰ দ্ৰাঘিমাংশৰ লগত পূব বা ইষ্ট আৰু পশ্চিমৰ এখন ঠাইৰ দ্ৰাঘিমাংশৰ লগত পশ্চিম W বুলি লিখি ঠাইখনৰ অৱস্থিতি বুজোৱা হয় গতিকে ঠাইখনৰ আমি যেতিয়া অৱস্থিতি বুজাব লাগে তেতিয়া আমি ঠাইখনৰ লগতে আমি পূব বা পশ্চিম হেনেকে লিখি দিব লাগিব ই বা W বা ইষ্ট বা ওয়েষ্ট হেনেকে আমি লিখি দিব লাগিব তেতিয়াহে আমি বুজিম যে দ্ৰাঘিমা ৰেখাৰ কোনটো ফালে আছে ঠিক আছে মুখ্য দ্ৰাঘিমা ৰেখাৰ পূবলে আছে নে পশ্চিমলে আছে হেতু আমি লিখি দিব লাগিব অক্ষৰেখাৰ দ্ৰাঘিমা ৰেখাৰ সহায়ত কোনো এখন ঠাইৰ অৱস্থান সহজে উলিয়াব পাৰি অৰ্থাৎ অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ পৰস্পৰে কটাকটি কৰে ঠিক আছে বিন্দুটোৱে দ্বাৰা ভূপৃষ্ঠৰ যিকোনো এখন ঠাইৰ অৱস্থান নিৰ্ণয় কৰা হয় উদাহৰণ স্বৰূপে অসমৰ গুৱাহাটী মহানগৰৰ অক্ষাংশ হৈছে 26 ডিগ্ৰী 11 মিনিট উত্তৰ আৰু দ্ৰাঘিমাংশ হৈছে 91 ডিগ্ৰী 7 মিনিট পূব ঠিক আছে আমি তোমালোকক কৈছিলোৱে যে যেতিয়া আমি অক্ষাংশ লিখো তেতিয়া আমি উত্তৰ আৰু দক্ষিণ লিখিব লাগে আৰু দ্ৰাঘিমাংশ লিখিলে পূব বা পশ্চিম লিখিব লাগে গতিকে যেতিয়া আমি অক্ষাংশৰ দ্ৰাঘিমাংশ উলিয়ালো তেতিয়া আমি গম পাইছো যে গুৱাহাটী মহানগৰী কিমানত আছে
অক্ষাংশ আছে 26 ডিগ্ৰী 11 মিনিট অক্ষাংশ এটো উত্তৰৰ ফালে আছে আনহাতে দ্ৰাঘিমাংশ আছে 91 ডিগ্ৰী 7 মিনিট পূব দ্ৰাঘিমাংশ ঠিক আছে এই ৰেখাডালে গোলকটোৰ যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৱে হ'ব আমাৰ পৃথিৱীখনত গুৱাহাটীৰ অৱস্থান গতিকে গুৱাহাটীৰ অৱস্থান বুলি ক'লে আমি কি বুজিম 26 ডিগ্ৰী 11 মিনিট উত্তৰ আৰু 91 ডিগ্ৰী 7 মিনিট পূব গতিকে এয়াই হৈছে আমি পূব বুলি কোৱাৰ লগে লগে বুজিয়ে পাইছো এয়া দ্ৰাঘিমাংশ হয় আকৌ উত্তৰ বুলি কোৱাৰ লগে লগে এয়া অক্ষাংশ হয় গতিকে আমি গুৱাহাটীৰ অৱস্থানটো আমি উত্তৰ অক্ষাংশ আৰু আমাৰ পূব দ্ৰাঘিমাংশত উলিয়াব পাৰিছো এয়া হৈছে এটা বিন্দুত কটাকটি কৰিছে পৃথিৱীৰ ওপৰত ঠিক আছে গতিকে এয়াৰ জৰিয়তে আমি গুৱাহাটীৰ অৱস্থানটো উলিয়াব পাৰো ঠিক আছে এতিয়া কিছুমান পইণ্ট আমি মনত ৰাখিবলৈ চেষ্টা কৰো এয়া হৈছে দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰে সমান্তৰাল নহয় গতিকে সমান্তৰালভাৱে নাযায় আমি যে কৈছিলো যে বিষুৱ ৰেখাৰ লগতে সমান্তৰালভাৱে অক্ষৰেখাবিলাক আমাৰ পৰস্পৰৰ সমান্তৰাল হয় কিন্তু দ্ৰাঘিমা ৰেখাবিলাক পৰস্পৰে সমান্তৰাল নহয় তাৰ মানে ইহঁতৰ মাজৰ ব্যৱধান বেলেগ বেলেগ হয় ঠিক আছে মেৰুত ইয়াৰ মাজৰ ব্যৱধান একেবাৰে শূন্য আনহাতে বিষুৱত ইয়াৰ মাজৰ ব্যৱধান অত্যাধিক বেছি হয় দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰৰ সমান্তৰাল নহয় আৰু এইবোৰ অৰ্ধবৃত্তহে হয় গতিকে আমি কি বুজিছিলো যে অক্ষৰেখাবিলাক কি হয় পৰস্পৰৰ লগত সমান্তৰাল হয় ই বিষুৱৰ লগত সমান্তৰালভাৱে মেৰুলৈকে গৈছে কিন্তু দ্ৰাঘিমা ৰেখাবিলাক পৰস্পৰে সমান্তৰাল নহয় ইয়াত মেৰুত কি হৈছে দ্ৰাঘিমা ৰেখাবিলাক বিন্দুলৈ পৰিণত হৈছে আৰু আনহাতে বিষুৱৰ কাষলৈ যেতিয়া গৈছে তেতিয়া ইয়াৰে মাজৰ ব্যৱধান অধিক হোৱা দেখা পাওঁ ঠিক আছে আৰু এইবোৰ অৰ্ধবৃত্তহে হয় দুডাল দ্ৰাঘিমা ৰেখাৰ মাজৰ ব্যৱধান বিষুৱ ৰেখাৰ ওচৰত বেছি আৰু মেৰুৰ পিনে কমি গৈ থাকে এতিয়া দুটামান প্ৰশ্ন চাওঁ হা দ্ৰাঘিমা ৰেখা কেইডাল গতিকে দ্ৰাঘিমা ৰেখা কেইডাল বুলি ক'লে আমি কি বুজিম যে দ্ৰাঘিমা ৰেখা আমাৰ কেইডাল আছিলে 180 ডাল পূবলৈ আছিলে 180 ডাল পশ্চিমলৈ আছিলে গতিকে 180 মিলি পেলাই আমাৰ 360 ডাল দ্ৰাঘিমা ৰেখা আছে ঠিক আছে গতিকে শুদ্ধ উত্তৰ হৈছে এইটো আৰু ভুল হৈছে 180 টো ঠিক আছে তাৰ পিছত দ্ৰাঘিমা ৰেখাৰ মান বা জোখক কি বুলি কয় তোমালোকে পঢ়িছিলাই গতিকে দ্ৰাঘিমা ৰেখাৰ মান বা জোখক আমি দ্ৰাঘিমাংশ বুলি কওঁ হ'ব তাৰ পিছত কি কাল্পনিক ৰেখাই পৃথিৱীৰ দুই মেৰু সংযোগ কৰিছে আমি অক্ষৰেখা নে দ্ৰাঘিমা ৰেখা সেই বিষয়ে তোমালোকক কৈছিলোৱেই যে পৃথিৱীৰ দুই মেৰু সংযোগ কৰিছে দুটা মেৰুৱে দুইডাল ৰেখাই আমাৰ সংযোগ কৰিছে কিন্তু দুইটা মেৰু এডাল ৰেখাই কোনডাল ৰেখাই সংযোগ কৰিছে এনেকুৱা এডাল ৰেখা যিটোৱে দুইটা মেৰুৱে সংযোগ কৰিব লাগিব অক্ষৰেখাবিলাকে কিন্তু হিহঁতে কি কৰিছে মেৰুত গৈ বিন্দুলৈ পৰিণত হৈছে কিন্তু যিবিলাক দ্ৰাঘিমা ৰেখা হয় সেইবিলাক মেৰুৰ পৰাই উৎপত্তি হৈ আন এটা মেৰুত লগ লাগিছে গতিকে অক্ষৰেখা অপচনটো ভুল হ'ব আৰু দ্ৰাঘিমা ৰেখাটো শুদ্ধ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো তোমালোকে নিশ্চয় বুজি পালা কি কাল্পনিক ৰেখাই পৃথিৱীৰ দুই মেৰু সংযোগ কৰিছে লগ লগাইছে ঠিক আছে খেলিমেলি নহয় যাতে তোমালোকৰ কাৰণ অক্ষৰেখাবিলাকো মেৰুলৈকে গৈছে কিন্তু সেইবিলাক বিন্দুত পৰিণত হৈছে দুইটা মেৰুতহে কিন্তু দ্ৰাঘিমা ৰেখাই কি হৈছে দুটা মেৰু সংযোগ কৰি এটা অৰ্ধবৃত্তাকাৰৰ ৰেখাৰ সৃষ্টি কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্ৰাঘিমা ৰেখা আৰু দ্ৰাঘিমাংশৰ বিষয়ে গম পালো দ্ৰাঘিমাংশ কিদৰে উলিয়াব পাৰে সেয়াও বুজি পালো আৰু দ্ৰাঘিমাংশই আমাক কিদৰে সহায় কৰিব পাৰে সেয়াও বুজি পালো অহা ক্লাছত আমি এটা নতুন ভিডিঅ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ ধন্যবাদ